মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা। তোমালোকৰ যিখন মেথছৰ কিতাপখন যিটো সলাইছে নতুন কিতাপৰ পৰিচয় অহা 4.2 আমি আলোচনা কৰিম আটাইখিনি প্ৰশ্ন, আৰু ইতিমধ্যে আমি 4.1 আলোচনা কৰিছো। তোমালোকে যদি চোৱা নাই তোমালোকে চাই ল'বা, ঠিক আছে। এতিয়া প্ৰথম প্ৰশ্নটো কি দিছে? প্ৰথম প্ৰশ্নটো, এখন দোকানত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা তলত দেখুওৱা হৈছে। 12ৰ নাম দিয়া আছে বিক্ৰী হোৱা চাইকেলৰ সংখ্যা। সোমবাৰে ইয়াত চোৱা, এটা কথা লক্ষ্য কৰিবা, ইয়াত দিয়া আছে কিন্তু তলত যে ইয়াত এখন চাইকেল বুজিছে, এই চিন আছে, এই চিনটো এখন চাইকেল বুজাইছে। গতিকে সোমবাৰে কেইখন বিক্ৰী হৈছে? 1, 2, 3, 4, 5, 6খন। গতিকে লিখি থব পৰা সুবিধাৰ কাৰণে সোমবাৰে কেইখন চাইকেল বিক্ৰী হৈছে? 6খন বুলি। 1, 2, 3, 4, 5খন। মঙলবাৰে হৈছে 5খন, ঠিক আছে। আমি কৰিবাৰ সুবিধাৰ কাৰণে লিখি লৈছো। বুধবাৰে 1, 2, 3, 4, 5খন। বুধবাৰে 5খন হৈছে। বৃহস্পতিবাৰে 1, 2, 3, 4, 5, 6, 7, 8খন হৈছে। বৃহস্পতিবাৰে 8খন চাইকেল বিক্ৰী হৈছে। শুক্ৰবাৰে 1, 2, 3খন। শুক্ৰবাৰে 3খন চাইকেল বিক্ৰী হৈছে। আৰু শনিবাৰে হৈছে 1, 2খন চাইকেল বিক্ৰী হৈছে, ঠিক আছে। কাৰণ এখন চাইকেলে এখনে বুজাইছে, মানে এইটো চিনেৰে এখন চাইকেলে বুজাইছে। আৰু ইংলিছত যিসকলে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয়, ইংলিছত পঢ়ি আছে তোমালোকৰ বাবে একে ধৰণৰ। ইয়াত দিয়া আছে নেম অফ দ্য ডে, নাম্বাৰ অফ বাইচাইকেল sold. ইয়াত মনডে, টিউজডে, ওয়েডনেসডে, থাৰ্সডে, ফ্ৰাইডে, স্যাটাৰডে একেধৰে 1 বাইচাইকেল। ইয়াত এটা 1 বাইচাইকেল বুজিছে, ঠিক আছে। এতিয়া আমি প্ৰশ্নকেইটালৈকে আহিছো। প্ৰশ্নকেইটা কি কৈছে চোৱা, আটাইতকৈ বেছি চাইকেল কোনটো বাৰ বিক্ৰী হৈছিল? ইয়াত চোৱা, আটাইতকৈ বেছি চাইকেল কোনটো বাৰ বিক্ৰী হৈছিল তোমালোকে দেখা পাইছা। আটাইতকৈ বৃহস্পতিবাৰ 8খন বিক্ৰী হৈছিল, বাকীখন কম, কিন্তু বৃহস্পতিবাৰ 8খন বিক্ৰী হৈছিল। গতিকে তোমালোকে লিখিব পাৰা 1 নম্বৰ যিটো এনসাৰ আছে, আগত আছিল ইয়াত লিখি আমি, এটা 1 নম্বৰ এনসাৰ, এটা কে নম্বৰ 1 নম্বৰ এটো 1 নম্বৰ এনসাৰ কিমান হ'ব? কি বাৰ আছিল? ইয়াত চোৱা, বৃহস্পতিবাৰ। গতিকে বৃহস্পতিবাৰ। আৰু যিসকলে ইংলিছত লিখা তোমালোকে লিখিবা থাৰ্সডে, ঠিক আছে। একে ধৰণৰ ইয়াতো চোৱা, বৃহস্পতিবাৰ ইয়াত চোৱা, থাৰ্সডে আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছিল, চোৱা, ঠিক আছে। নেক্সট চোৱা, তাৰপিছত নেক্সট হৈছে বিটো চোৱা, গোটেই সপ্তাহটোত মুঠ কেইখন চাইকেল বিক্ৰী হৈছিল? গোটেই সপ্তাহটো আমি চোৱা, প্ৰথম কেইখন বিক্ৰী হৈছে? 6খন। তাৰপিছত যোগ কৰি চোৱা, ইয়াত গোটেইকেইটা যোগ কৰি চোৱা, 6 + 5 + 5 + 8 এনেকুৱা যোগ কৰি চালে গম পাবা। 6 × 5 = 11, 11 × 5 = 16। তাৰপিছত আমি যদি চাওঁ, 16 × 8 কিমান হ'ব? 24। তাৰপিছত 24 × 3 = 25, 27, 28, 29খন। টোটাল যদি চাওঁ তেতিয়াহ'লে বি নম্বৰ হ'ব এনসাৰ 29খন। মানে যোগ কৰিলে হ'ল 29। অৰ্থাৎ কি আছে, গোটেই সপ্তাহত মুঠ কেইখন চাইকেল বিক্ৰী হৈছিল? 29খন বিক্ৰী হৈছিল, ঠিক আছে। নেক্সট হৈছে সমান সংখ্যক চাইকেল বিক্ৰী হোৱা বাৰ কেইটা কি কি? সমান চাইকেল বিক্ৰী হোৱা, সমান মানে একে ধৰণৰ, ঠিক আছে। যে সমান চাইকেল বিক্ৰী চোৱা, ইয়াত শুক্ৰবাৰে ইয়াত মঙ্গলবাৰে 5খন আৰু বুধবাৰে 5খন বিক্ৰী হৈছিল। গতিকে কি হ'ব? মঙ্গলবাৰ আৰু বুধবাৰে সমান চাইকেল বিক্ৰী হৈছিল। সি এনসাৰটো লিখিবা, সমান চাইকেল বিক্ৰী কোনবাৰ হৈছিল? মঙ্গলবাৰ আৰু বুধবাৰ। আৰু যিসকলে ইংলিছত লিখা তোমালোকে চোৱা, ইয়াত লিখা আছে ইন হুইচ ডে সেম নাম্বাৰ অফ বাইচাইকেল ওয়াৰ সোল্ড। গতিকে কি হ'ব? ইয়াত এনসাৰটো একে ধৰণৰ, মঙ্গলবাৰ বুধবাৰে লিখিবা। ইংলিছত লিখিলে কি হ'ব? ইংলিছত দিয়া আছে তোমালোকৰ টিউজডে এণ্ড ওয়েডনেসডে। গতিকে টিউজডে, টিউজডে এণ্ড ওয়েডনেসডে, ঠিক আছে, মঙ্গলবাৰ আৰু বুধবাৰে। তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা, তাৰপিছত নেক্সট প্ৰশ্ন দি আছে শনিবাৰে কেইখন চাইকেল বিক্ৰী হৈছিল? শনিবাৰে চোৱা, শনিবাৰ আছিল, শনিবাৰে কেইখন চাইকেল বিক্ৰী হৈছিল? 2খন চাইকেল বিক্ৰী হৈছিল। গতিকে শনিবাৰে এনসাৰ লিখিবা ডিটো। একে ধৰণৰ ইংলিছত যি চোৱা তোমালোকে আছে হাউ মেনি বাইচাইকেল ওয়াৰ সোল্ড অন স্যাটাৰডে। গতিকে ইংলিছত লিখিলে একে ধৰণৰ, শনিবাৰে কেইখন বিক্ৰী হৈছিল? 2খন হৈছিল। একে এনসাৰটো কি লিখিবা? 2 লিখিবা, ঠিক আছে। শনিবাৰে 2খন চাইকেল বিক্ৰী হৈছিল। তাৰপিছত নেক্সট প্ৰশ্ন আছে, নেক্সট প্ৰশ্ন চোৱা, আটাইতকৈ বেছি আটাইতকৈ কম বিক্ৰী হোৱা চাইকেলৰ মাজত পাৰ্থক্য কিমান?
আটাইতকৈ বেছি আৰু আটাইতকৈ কম বিক্ৰী হোৱা চাইকেলৰ পৰিমাণ আৰু ইংলিছত দি চোৱা হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন মেক্সিমাম এণ্ড মিনিমাম নাম্বাৰ অফ বাইচাইকেলছ এতিয়া ইংলিছত দি আছে মই ইংলিছটো দি দিছো দেখাই দিছো হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন মিনিমাম মেক্সিমাম এণ্ড মিনিমাম নাম্বাৰ অফ বাইচাইকেল sold ইয়াত চোৱা অৰ্থাৎ আটাইতকৈ বেছি আৰু আটাইতকৈ কম বাইচাইকেল কেতিয়া বিক্ৰী হৈছিল আটাইতকৈ বেছি চোৱা ইয়াত আটাইতকৈ বেছি চোৱা বৃহস্পতিবাৰে হৈছিল বৃহস্পতিবাৰে গতিকে আটাইতকৈ ডাইৰেক্ট লিখি দিবা এনসাৰটো কিবাৰ হৈছিল বৃহস্পতিবাৰ আৰু আটাইতকৈ কম বুলি কৈছে চোৱা আৰু আটাইতকৈ বেছি আৰু আটাইতকৈ কম আটাইতকৈ বেছি গম পালো আৰু আটাইতকৈ কম চোৱা শনিবাৰে এতিয়া লিখা বৃহস্পতিবাৰ আৰু শনিবাৰ আৰু ইংলিছত লিখিলে কি লিখিবা থাৰ্সডে এণ্ড স্যাটাৰডে এক নম্বৰটো আমি কিটা পালো ঠিক আছে তাৰপিছত নেক্সট চাবা নেক্সট 2 নম্বৰ চোৱা 2 নম্বৰ দিয়া আছে কোনো এটা শ্ৰেণীত গণিত চোৱা কোনো এটা শ্ৰেণীৰ গণিত অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়সমূহ ভালপোৱা শিক্ষাৰ্থীৰ সংখ্যা তলত দিয়া ধৰণৰ এজন শিক্ষাৰ্থীয়ে যিকোনো এটা মাত্ৰ বিষয়হে প্ৰিয় বিষয় হিচাপে ল'ব পাৰে ইয়াত দিয়া আছে গণিত দিয়া আছে অসমীয়া দিয়া আছে বিজ্ঞান দিয়া আছে সমাজ বিজ্ঞান দিয়া আছে ইংৰাজী দিয়া আছে আৰু এইটো এটা সিম্বল দিয়া আছে এই সিম্বলে এগৰাকী শিক্ষাৰ্থীক বুজায় ঠিক তেনেদৰে আমি ইংলিছত দি চাওঁ তেতিয়া একেধৰণে হ'ব ইংলিছত চোৱা তোমালোকে যিসকলে ইংলিছত লিখা The favorite subject among mathematics, Assamese, science, social science, and English of a student of a class is shown below. It is assumed that each student has one favorite subject. So there is one student বুলি দিয়া আছে ঠিক আছে এটা সিনে one student বুলিছে এগৰাকী শিক্ষাৰ্থীক বুজাইছে ইয়াত প্ৰথমতে আমি চাম যে এটো কি বুজাইছে গণিত কেইজনে ভাল পায় আমি হেতু চাইলাম ইয়াত তোমালোকে চোৱা গণিত কেইজনে ভাল পায় এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন আঠজনে গণিত ভাল পায় ঠিক আছে অসমীয়া কেইজনে ভাল পায় এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন আঠজন নজন দহজন 11জন 12জন অসমীয়া ভাল পায় 12জন বিজ্ঞান কেইজনে ভাল পায় এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন বিজ্ঞান ভাল পায় সাতজনে সমাজ বিজ্ঞান এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন আঠজন অৰ্থাৎ 8 গৰাকীয়ে বিজ্ঞান সমাজ বিজ্ঞান ভাল পায় ইংৰাজী এগৰাকী দুগৰাকী তিনিগৰাকী চাৰিগৰাকী পাঁচগৰাকী ছয়গৰাকী ইংৰাজী ভাল পায় 6 গৰাকী সুবিধাৰ কাৰণে লিখি লবা বা মই লিখি লৈছো তোমালোকে বুজি পালে লিখিব নালাগে আৰু ঠিক আছে এই প্ৰশ্নকেইটা চোৱা প্ৰথম কৈছে শ্ৰেণীটোৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান গোটেইকেইটা যোগ কৰিব লাগিব ঠিক আছে যোগ কৰিব লাগিব তেতিয়া আমি শ্ৰেণীটোৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যাটো পাম যদি আমি চাওঁ 8 এ 12 এ কিমান হ'ব 20 20 এ 7 এ কিমান হ'ব 27 27 এ 8 এ কিমান হ'ব 27 28 29 30 31 32 33 34 35 যাব 35 এ 6 হ'ব 35 আৰু 6 হ'ব 41 ঠিক আছে টোটাল কিমান আছে 41 হিসাব কৰিলে তোমালোকে পাবা কিমান হ'ব 41 এতিয়া তোমালোকে आंसर বহি লিখিবা মই বহি লিখি দিছো এটো কেনে 2 নম্বৰৰ এটো চোৱা এটো কিমান দিছে 2 নম্বৰ এটো তেনেটো মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান এটো হ'ব 41 বিটু কি দিয়া আছে চোৱা যে আটাইতকৈ বেছি আৰু আটাইতকৈ কম শিক্ষাৰ্থীয়ে ভাল পোৱা বিষয় দুটা কি আটাইতকৈ বেছি আৰু আটাইতকৈ কম শিক্ষাৰ্থীয়ে ভাল পোৱা বিষয় আৰু ইংলিছত যে আমি সব প্ৰথমটো দিয়া আছে what is the প্ৰথম দিয়া আছে what is the total number of students in the class total number of কিমান আছে 41 students next which subject is liked the most by the student and which subject liked by the least number of students মানে কি কৈছে বুজি পাইছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম শিক্ষাৰ্থীয়ে ভাল পোৱা বিষয় দুটা কি আটাইতকৈ বেছি কি ভাল পায় চোৱা ইয়াত দেখা পাইছে তোমালোকে 12 গৰাকীয়ে ভাল পায় অসমীয়া ওটা কিবা অসমীয়া আৰু কম কি ভাল পায় কম চোৱা আটাইতকৈ কম আছে 6 গৰাকী অৰ্থাৎ ইংৰাজী আটাইতকৈ কমে ভাল পায় ওটা आंसर তোমালোকে লিখিবা আটাইতকৈ বেছি আৰু আটাইতকৈ কম দুটা সাবজেক্ট দেখি আটাইতকৈ বেছি হৈছে অসমীয়া এসে অসমীয়া আৰু কমটো কি হৈছে অসমীয়া আৰু ইংৰাজী আৰু ইংলিশত লিখিলে লিখিব আসামিজ এন্ড ইংলিশ
ঠিক আছে আছামিজ এণ্ড ইংলিছ নেক্সট প্ৰশ্নটো চোৱা সিটো হৈছে বিজ্ঞান আৰু ইংৰাজী দুইটা বিষয় একেলগে ভাল পোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান বিজ্ঞান আৰু ইংৰাজী দুইটা বিষয় একেলগে ভাল পোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান বিজ্ঞান আৰু ইংৰাজী বিজ্ঞান কিমান জনে ভাল পায় বিজ্ঞান চোৱা বিজ্ঞান 7 জনে ভাল পায় বিজ্ঞান হয় নহয় আৰু অসমীয়া বিজ্ঞান আৰু কি কৈছে ইংৰাজী কেইজনে ভাল পায় 6 জনে অৰ্থাৎ 7 6 কিমান হ'ব 13 জন গতিকে বিজ্ঞান অসমীয়া কি আছে বিজ্ঞান আৰু ইংৰাজী যিকেইটা ভাল পায় এটা যোগ কৰিলে বিজ্ঞান 7 জন আৰু লগত যোগ কৰিবা কিমান 6 জন 7 6 13 জন ইয়াতো একেদৰে দিয়া আছে সিটো দিয়া আছে চোৱা তোমালোকে সিটো দিয়া আছে what is the total number of students who like science as well as English অৰ্থাৎ সায়েন্স আৰু ইংলিশ ভাল পোৱা টোটাল নাম্বাৰ অফ ষ্টুডেন্ট কিমান আছে 13 পালো গতিকে এনসাৰটো কি লিখিবা 13 লিখিবা এনসারটো লিখিবা অর্থাৎ C2 এনসার হবে 13 অর্থাৎ 13 গটে তো আসামিসে 13 ইংলিশ 13 লিখিলে হলো না ইয়াত প্রবলেম নাই নেক্সট হইছে এটো কৰিলো B C কৰিলো বা দুইটো গণিত বিষয়টো ভাল পোৱা পৰীক্ষা শিক্ষাৰ্থীৰ সংখ্যা কিমান গণিত তো গণিত কি জনা ভাল পায় এজন দিয়া লিখা আছে 8 জন আৰু ইংলিশত আছে হাউ মেনি ষ্টুডেন্টস লাইক ম্যাথমেটিক্স গটে ম্যাথমেটিক্স কিমান জনা ভাল পায় একে ধৰণে কেইজনে ভাল পায় ম্যাথমেটিক্স ভাল পায় 8 জন গতিকে D2 এনসার কিমান হ'ব 8 ষ্টুডেন্টস 8 গৰাকী শিক্ষাৰ্থী গতিকে হয় লিখিবা নেক্সট হল ই নম্বৰটো আছে ইংৰাজী বিষয়ৰ তুলনাত অসমীয়া বিষয়টো ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান অৰ্থাৎ ইংৰাজীতকৈ অসমীয়া কিমান জনে ভাল পায় কি কৰিবা জানা অসমীয়াৰ পৰা ইংৰাজীটো বিক কৰি দিবা অসমীয়া কেইজনে ভাল পায় অসমীয়া ভাল পায় 12 গৰাকী ইংৰাজী ভাল পায় 6 গৰাকী এটা 12 পৰা 6 টো বিক কৰি দিবা বুজি পাইছা অসমীয়াৰ পৰা ইংৰাজীটো বিক কৰিলে যিজনে হ'ব সেইটোৱে হ'ব আনসাৰ অৰ্থাৎ অসমীয়াৰ কেইজন 12 গৰাকী আৰু ইংৰাজী 6 গৰাকী 12 পৰা 6 গলে কিমান হ'ব 6 হ'ব আৰু ইংলিশত তোমালোকে চাবা হাউ মেনি ষ্টুডেন্টস লাইক আসামিজ এজ কম্পেয়াৰ্ড টু ইংলিশ ঠিক আছে মই পঢ়ি দিছো জাস্ট ওটা কিমান হ'ব ইয়াৰ আনসাৰ 6 হ'ব অৰ্থাৎ ই নম্বৰ আনসাৰটো হ'ব ই নম্বৰ আনসাৰ হ'ব আনসাৰ লিখিলে 6 এটো ঠিক আছে এইটা আছিল 2 নম্বৰটো ওকে নিশ্চয় বুজি পাইছা এবাৰ 3 নম্বৰটো চাবা তোমালোকে 3 নম্বৰটো চাবা এখন গাঁৱৰ 5 ঘৰ মানুহৰ ঘৰত থকা পোহনীয়া প্ৰাণীৰ সংখ্যা তলত দিয়া ধৰণৰ ইয়াত আছে বুধিন বা কণমাই কুমচেং নাজমা নিশা এতিয়া যিকোনো এটা প্ৰতীক লৈ উক্ত তথ্যমূলক সচিত্ৰ লেখৰ সহায়ত দেখুৱা আৰু লগতে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া এক নম্বৰ হৈছে কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে আমি প্ৰথমতে কি লিখিব দিছে চোৱা সচিত্ৰ লেখ আঁকিব দিছে সচিত্ৰ লেখ কেনেকৈ আঁকে তোমালোকে পাইছে তথাপিতো মই আকৌ বুজাই দিছো ঠিক আছে স্কেল ব্যৱহাৰ কৰিবা তোমালোকে মই আঁকি দিছো জাস্ট স্কেল ব্যৱহাৰ কৰিবা হা ইয়াত লিখিবা তোমালোকে ঘৰৰ গৰাকীৰ নাম ঘৰৰ গৰাকীৰ নাম আৰু ইংলিশত লিখিবা নেম অফ দা ফ্যামিলি লিখাই আছে তোমালোকে চোৱা নেম অফ দা ফ্যামিলি আৰু নেক্সট আছে পোহনীয়া সংখ্যা প্ৰাণীৰ সংখ্যা লিখা আছে এচোৱা ইয়াত লিখা আছে পোহনীয়া প্ৰাণীৰ সংখ্যা পোহনীয়া প্ৰাণীৰ সংখ্যা আৰু ইংলিশত লিখা আছে নাম্বাৰ অফ ডমেষ্টিক এনিমেলস এচোৱা লিখিছে নাম্বাৰ অফ নেম অফ দা ফ্যামিলি আৰু নাম্বাৰ অফ ডমেষ্টিক এনিমেল ইয়াত লিখিবা পোহনীয়া প্ৰাণীৰ সংখ্যা বা নাম্বাৰ অফ ডমেষ্টিক এনিমেল ওকে এটা প্ৰথমটো আছে বুধিন ঠিক আছে প্ৰথমটো কি আছে বুধিন দ্বিতীয় গৰাকী আছে কণমাই তৃতীয় গৰাকী আছে গুমচেং ইংলিশটো মই লিখি দিছো 4 নম্বৰ আছে নাজমা তাৰ পিছত আছে নিশা
নিশা ঠিক আছে নিশা ওকে বুধিন কণমাই গুমচেং নাজমা নিশা এতিয়া চোৱা পোহনীয়া প্ৰাণীৰ সংখ্যা কি আছে নাম্বাৰ অফ ডমেষ্টিক এনিমেল প্ৰথম কিমান আছে তোমালোকে এটা কাম কৰিবা দেই ইয়াত এটা বস্তু লিখিবা ক্লাছ ইয়াত চোৱা পোহনীয়া জন্তু লিখিছে পোহনীয়া জন্তু এটা চিন দিবা প্ৰথম কিমান আছে 10 আছে 8 আছে এনেকুৱাকে দিয়া আছে বুধিনৰ কিমান আছে 10 আৰু তাৰ পোহনীয়া জন্তু আছে কণমাই 8 ঠিক আছে এটা প্ৰথম আমি এনেকুৱাকে এটা জন্তু যেহেতু জন্তুৰ মুখা এখন নিচিনা আঁকি ল'বা এনেকুৱাকে আঁকি ল'বা এনেকুৱাকে আঁকি ল'বা হা জন্তু আৰু ইয়াত কাণ দুখন এনেকুৱাকে জন্তুৱা নহ'লে হ'লে আৰু ঠিক আছে এইটো কিমান কি বুজাইছে এটা জন্তু বুজাইছে ঠিক আছে ইয়াত কি লিখা আছে জন্তু কি লিখে পোহনীয়া প্ৰাণী বুলি দিবা অৰ্থাৎ ইয়াত লিখিবা পোহনীয়া প্ৰাণী এটা পোহনীয়া প্ৰাণী বুলি দিবা এটা পোহনীয়া প্ৰাণী মানে এইটো এটা বুজাই কিনে এটা দিলে এটা চিন নিবুজাই পোহনীয়া প্ৰাণী আৰু যে ইংলিছত লিখা কি লিখিবা এটাক লিখিবা ওৱান ডমেষ্টিক এনিমেল ঠিক আছে এতিয়া চোৱা বুধিনে কিমান পাইছে বুধিনৰ আছে চোৱা 10 আছে ওটা তোমালোকে কেইটা আঁকিবা মুখা এনেকুৱা মুখা কেইটা আঁকিবা 10টা আঁকিবা জন্তুৰ চিম্বল 10টা আঁকিবা ইয়াত চোৱা এনেকুৱাকে দি দিবা এনেকুৱাকে জন্তু নিচিনা হ'লে আৰু ঠিক আছে এটা দিলো মানে ভালকে আঁকিবা দেই মই ইমান ভাল হোৱা নাই তাৰপিছত আৰু এনেকুৱাকে দুটা হ'ল তিনিটা তাৰপিছত ইয়াত 4টা ইয়াত আৰু এটা 5টা ইয়াত আৰু এটা 6টা 8টা তাৰপিছত এনেকুৱাকে 8টা এনেকুৱাকে তোমালোকে নিজে চেষ্টা কৰিবা হা এনেকুৱাকে 9টা আৰু ইয়াত কি আছে 10টা এতিয়া কি পালা বুধিনৰ কিমান হ'ল 10টা এনিমেল এতিয়া চিত্ৰ সেনেকুৱাই ঠিক আছে কণমাই কিমান আছে কণমাই চোৱা 8টা পোহনীয়া জন্তু আছে গতিকে 8টা লিখিবা 1 2 3 4 5 6 7 8টা এতিয়া অলপ হেৰি কি দিলা ঠিক আছে এইটো এনেকুৱাকে দিলে ঠিক আছে এনেকুৱাকে দিলে বোলে ঠিক আছে কণমাই কিমান আছে 8টা আছে তাৰপিছত নেক্সট আছে কাৰ গুমচেঙৰ আছে 5টা 1 2 3 4 5টা এনেকুৱাকে দিবা এইটো চিত্ৰ বুজাইছে আৰু 5টা গুমচেঙৰ কিমান পালা 5টা পালা গুমচেঙৰ পিছত আহিল নাজমাৰ কিমানটা আছে চোৱা নাজমা 8টা ঠিক আছে নাজমা দেখাইছে 8টা আছে 8টা লিখা 1 2 3 4 5 6 7 8টা এতিয়া এনেকুৱাকে দিয়া চোৱা এনেকুৱাকে তোমালোকে ভালকে আঁকিবা আৰু ঠিক আছে তাৰপিছত নেক্সট আছে নিশা কেইটা আছে 11টা আছে হয় না নিশাৰ 11টা লিখিব ইয়াত 1 2 3 4 5 6 7 8টা 9টা 10টা 11টা তো 11টা এনেকুৱাকে আঁকি ল'ব
ঠিক আছে ধুনীয়াকৈ আঁকি ললা এখানে এইটো আছে সচিত্ৰ লেখ ঠিক আছে ইয়াত আছে ঘৰৰ গৰাকীৰ নাম পোহনীয়া জন্তুৰ নাম নেম অফ দা ফেমিলি আৰু নাম্বাৰ অফ ডমেষ্টিক এনিমেল ইয়াত ধুনীয়াকৈ চিত্ৰটো আছে এতিয়া চোৱা তোমালোকৰ প্ৰশ্নটো কি আছে প্ৰশ্নকেইটা এতিয়া চোৱা এতিয়া কৈছে যে কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে চোৱা প্ৰশ্ন চোৱা কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে চোৱা ইয়াত আমি পাইছিলো নিশাৰ ঘৰত চোৱা নিশাৰ ঘৰত কিমানটা আছিল 11টা আছে নিশাৰ ঘৰত 11টা প্ৰাণী আছে ওতে নিশা লিখিব এনসাৰটো কি হ'ব এ নম্বৰ এনসাৰটো হৈছে নিশা অৰ্থাৎ নিশা নিশা দেই নিশা ওকে এ নম্বৰটো ইংলিশত দি চাও which family has the most number of animal কি হ'ব নিশা নেক্সট বি নম্বৰটো আছে কি চোৱা বি নম্বৰটো আছে ইয়াত চোৱা তোমালোকে আটাইতকৈ বেছি আৰু আটাইতকৈ কম পানীৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান ইংলিশত দি চাও what is the difference between the highest and the lowest number of animals highest and lowest highest কাৰ আছে highest চোৱা নিশাৰ আছে চোৱা highest নিশা আৰু আটাইতকৈ বেছি আৰু lowest কাৰ আছে গুমচেং গতি আমি লিখিব পৰা আটাইতকৈ বেছি আৰু আটাইতকৈ কম তো আটাইতকৈ বেছি আৰু আটাইতকৈ কম পানীৰ মাজৰ পাৰ্থক্য অৰ্থাৎ ইহঁতৰ আটাইতকৈ বেছি নিশাৰ আছে আৰু কম কাৰ আছে কম আছে গুমচেঙৰ গতে পাৰ্থক্য মানে ডাঙৰটোৰ পৰা আমি সৰুটো বিক কৰিব লাগে অৰ্থাৎ 11ৰ পৰা আমি 5টো বিক কৰিলে কিমান পাম 6 পাম গতে আনসাৰ কিমান হ'ব 6 হ'ব বুজি পাইছা গতে আনসাৰ কি হ'ব 6 দিব মানে আটাইতকৈ বেছি কাৰ আছে নিশাৰ আৰু আটাইতকৈ কম আছে কাৰ গুমচেঙৰ গতে নিশাৰ কিমান আছে 11টা আৰু গুমচেঙৰ কিমান আছে 5টা গতে 11ৰ পৰা 5 গলে কিমান পাবা 6 হ'ব ইয়াৰ আনসাৰ নেক্সট চোৱা নিশাৰ হৰৰ পানীৰ সংখ্যা গুমচেঙৰ হৰৰ পানীৰ সংখ্যাতকৈ কিমান বেছি নিশাৰ হৰৰ পানীৰ সংখ্যা আৰু গুমচেঙৰ নিশাৰ হৰত কিমান আছে 11টা আৰু গুমচেঙৰ কেইটা আছে 5টা গতে ইংলিশত দি চাও তেতিয়া হলে হাউ মেনি মোৰ এনিমেলস ডাস নিশা হেভ দেন গুমচেং অৰ্থাৎ নিশাৰ হৰৰ পানীৰ সংখ্যা গুমচেঙৰ হৰৰ পানীৰ সংখ্যা কিমান বেছি গতে নিশাৰ 11টা গুমচেঙৰ 5টা গতে 11ৰ পৰা 5 বিক কৰিলে কিমান হ'ব 6 হ'ব গতিকে আনসাৰ সি টো হ'ব 6 হ'ব গতে বি টো কি লিখিবা ইয়াত কৈছে নিশাৰ হৰৰ পানীৰ সংখ্যা গুমচেঙৰ হৰৰ পানীৰ সংখ্যা কিমান বেছি একে আনসাৰ পায় কি হ'ব আনসাৰ 6 হ'ব ঠিক আছে নেক্সট চোৱা 5টাতকৈ চোৱা নেক্সট 5টাতকৈ বেছি প্ৰাণী কাৰ ঘৰত আছে ইংলিশত যে চোৱা তেতিয়া হলে which families have more than 5 animals 5টাতকৈ বেছি কাৰ আছে 5টাতকৈ বেছি কাৰ আছে চোৱা আটাইকেইটাৰে আছে এ চোৱা কনমাইৰ আছে 5টাতকৈ বেছি প্ৰাণী কাৰ আছে লিখা আনসাৰ 5টাতকৈ বেছি কাৰ আছে এই চোৱা তেতিয়া 5টা এইটো 5টা আছে 5টাতকৈ বাকি সবৰে বেছি আছে গতিয়া বুধিনৰ আছে দিটো হ'ব বুধিন তাৰ পিছত আছে কনমাই নাজমা আৰু নিশা ঠিক আছে মানে বুধিনৰ কেইটা আছিল 10টা কনমাই 8টা নজমাৰ 8টা আৰু নিশাৰ 11টা গতিকে এইকেইটা হৈছে বেছি আছে মানে তাতকৈ অকল কাৰ আছে গুমচেঙৰহে 5টা আছে তাতকৈ বাকি আটাইকেইটা বেছি আৰু আটাইকেইটা নাম লিখিলে হৈ যাব ঠিক আছে বুজি পালা তোমালোকে 4 নম্বৰটো ক্লিয়াৰ হ'ল 3 নম্বৰটো এবাৰ তোমালোকে 4 নম্বৰটো চোৱা ঠিক আছে এবাৰ 4 নম্বৰটো তোমালোকে ধুনীয়াকৈ চোৱা 4 নম্বৰ কৈছে এখন পাচলিৰ ঠিক আছে ইয়াত চাবা বস্তুটো ভালদৰে এখন পাচলিৰ ব্যৱসায়ীয়ে সপ্তাহটোৰ প্ৰথম 4টা বাৰত বিক্ৰী হোৱা পাচলিৰ পৰিমাণ কিলোগ্ৰাম হিচাপত তলত দিয়া ধৰণৰ আৰু ইংলিশত দিয়া আছে চোৱা the quantity in kg of vegetables sold in first 4 days of a week by a vegetable vendor are as follows ইয়াত চোৱা Monday 6 দিয়া আছে Tuesday 8 দিয়া আছে Wednesday 5 দিয়া আছে Thursday 8 দিয়া আছে অৰ্থাৎ সোমবাৰে কিমানটা বিক্ৰী কৰে 6টা মঙ্গলবাৰে 8টা বুধবাৰে কেজি দে কেজি সোমবাৰে 6 কেজি মঙ্গলবাৰে 8 কেজি বুধবাৰে 5 কেজি বৃহস্পতিবাৰে 4 কেজি 8 কেজি উপযুক্ত কৰ্তৃক ব্যৱহাৰ কৰি উক্ত তথ্যচিত্ৰ লেখৰ সহায়ত প্ৰকাশ কৰা এতিয়া আমি তথ্যচিত্ৰটো আঁকিব চেষ্টা কৰিম ঠিক আছে চাবা
তারপর ইয়াত কি কৰিবা আগৰ দৰে তোমালোকে এনেকুৱাকে দুইটা হৰ বনাবা এটাত কি দিবা দিন অর্থাৎ দিন আছে বার আর ইংলিশত লিখলে ডেজ আর অন্তত কি দিবা আর পাচলিৰ পৰিমাণ কিলোগ্রামত পৰিমাণ কিলোগ্রাম অর্থাৎ ইংলিশত লিখলি quantity of vegetables অর্থাৎ কেজি ঠিক আছে এটা প্রথমটো কি দিয়া আছে মনডে দ্বিতীয়টো দিয়া আছে টিউজডে তাৰপিছত দিয়া আছে ওয়েডনেসডে তাৰপিছত দিয়া আছে থাৰ্সডে ভাইয়া সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ অসমীয়া লিখিবা সোমবাৰ মঙ্গলবাৰ বুধবাৰ আৰু এটা হ'ব বৃহস্পতিবাৰ ঠিক আছে সোমবাৰে কিমানটা বিক্ৰী হৈছে সোমবাৰে 6টা পাচলি এটা কাম কৰিবা এটা পাচলি আঁকি দিবা কি পাচলি আঁকিবা যিকোনো আঁকিব পাৰা তোমালোকে এটা কাম কৰা বেঙেনাকে আঁকিবা মানে বেঙেনা হ'ব না এনেকুৱা ৰহ কিবা এটা বেলেগ আঁকি দিওঁ ন চোৱা এনেকুৱাকে গাজৰ হ'ব না এইটো গাজৰ হ'ব না বা মাকৈ ৰহ কিবা এটা বেলেগ যিকোনো এটা আঁকি দিছোঁ বাৰু এইটো মিলা নাই মই আলুকে আঁকি দিছোঁ হা আলু বুলি দিছোঁ আলু এইটো নিমিলিব মই এটা ভাল চাই ভাবি পেলাই আঁকি দিছোঁ যাতে চিত্ৰটো ভাল লাগে হয় নে নহয় চিত্ৰটো কেনেকুৱা হ'ব এনেকুৱাকে আঁকিছোঁ এইটো আঁকা তোমালোকে মূলাৰ নিচিনাকে আঁকা ঠিক আছে এইটো মূলা হৈছে না বাৰু এইটো মূলাৰ নিচিনা এইটো মূলা মূলা বা গাজৰ আৰু ঠিক আছে এতিয়া ইয়াত পাচলি এইটো চিন দিয়া ইয়াত কিবা 1 কেজি 1 কিলোগ্রাম ল'ব ঠিক আছে 1 কিলোগ্রাম ওকে এইটো দি কিমান বুজাইছে 1 কিলোগ্রাম বুজাইছে প্ৰথম কেই কিলো বুজাইছে 6 কিলোগ্রাম কৈছে এতিয়া 6টা তেনেকুৱাকে আঁকিবা এটা দুটা তিনটা তাৰপিছত আছে ইয়াত 4টা তোমালোকে যিকোনো ছবি দিলে হ'ব দেই 5টা হয় নহয় এনেকুৱাকে থাকে ন 5টা তোমালোকে এনেকুৱাকে আঁকিলে ঠিক আছে এটা 1 কেজি কে বুজাইছে ঠিক আছে দ্বিতীয় মঙ্গলবাৰে কিমানটা হৈছে 8টা মঙ্গলবাৰে 8টা হৈছে 8টা লিখা অৰ্থাৎ টিউজডে ডেটটো এনেকুৱা দিব টা দুটা তিনটা চারটা তাৰপিছত আৰু কেইটা থাকিব আৰু 7টা তোমালোকে ভালকে আঁকিব দেই 5টা ভালকে আঁকি দিওঁতে টাইম বহুত লাগিব যে 6টা 7টা 8টা হৈছে 8টা এনেকুৱাকে তাৰপিছত নেক্সট কি আছে নেক্সট আছে বুধবাৰে 5টা বিক্ৰী কৰিছে বুধবাৰে 5টা আঁকা ইয়াত চিত্ৰ এটা দুটা তিনটা চারটা 5টা 5টা নহয় বুধবাৰে 5টা ওতে এটা দুটা তিনটা চারটা 5টা ওকে বৃহস্পতিবাৰে কেইটা আছে 8টা ওতে 20টা 8টা আঁকা এটা দুটা তিনটা চারটা 5টা 6টা 7টা
ঠিক আছে এতিয়া এতিয়া লেখ আছে মানে সচিত্ৰ চিত্ৰ মানে যেটো আছে আমাৰ লিখিব দিছে তোমালোকৰ এসব সচিত্ৰ লেখ আমি এইটোৱে সচিত্ৰ লেখ আছিলো ঠিক আছে ইয়াত লিখিবা লিখি এটাই কি কিমান বুজিছে 1 কেজি কে বুজাইছে আশা কৰো অকল আশা কৰো তোমালোকে বুজি পাইছা যদি এনেকুৱাকে তোমালোক প্ৰতিটো ক্লাছে লাগে তেতিয়াহলে তোমালোকে SMS কৰিবা আমি বাকি হিন্দু দি দিম WhatsApp SMS কৰিবা কেনে লাগিল ক্লাছটো ঠিক আছে বাই